নমস্কাৰ, এই মুহূৰ্তত দিব লৈছোঁ বিটিচি নিৰ্বাচনৰ শেহতীয়া খবৰ, শেহতীয়া আপডেট। বিটিচি নিৰ্বাচনৰ ভোট গণনা চলি আছে। চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা আৰম্ভ হৈছে আৰু চতুৰ্থ ৰাউণ্ডৰ ভোট গণনাৰ চলি থকাৰ সময়ত কোন সমষ্টিত কোন প্ৰাৰ্থীয়ে কিমান ভোটত আগবাঢ়ি আছে আৰু কোন প্ৰাৰ্থী কিমান ভোটত পিছ পৰি আছে, সকলো তথ্য এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। BTR কাৰ, ওদালগুৰিৰ কোন সমষ্টিত কোন দলৰ অগ্ৰগতি, BPF 20খন আসনত আগবাঢ়ি আছে, UPPL 9, ভাৰতীয় জনতা পাৰ্টি 11 আৰু ওদালগুৰি 10খন আসনৰ 7খনত BPFৰ অগ্ৰগতি জানিব পৰা গৈছে। ভেৰগাঁৱত বিজেপিক পিছ পেলাই অগ্ৰগতিত আছে UPPL, প্ৰমোদ বড়োৰ UPPL অগ্ৰগতিত বেৰগাঁৱত। খালিংদুৱাৰত বিজেপিৰ অগ্ৰগতি, সৰ্বমুঠ 20খন আসনত আগবাঢ়ি আছে হাগ্ৰামা মহিলাৰীৰ BPF দল। মুদৈবাৰীত BPFৰ অগ্ৰগতিৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ। সৰ্বমুঠ 9খন আসনত আগবাঢ়ি আছে UPPL। হৰিশিঙাত অগ্ৰগতিত আছে হাগ্ৰামা মহিলাৰীৰ BPF দল। A to Z তথ্য এই মুহূৰ্তত দি আছোঁ। ধনশ্ৰীত BPFৰ অগ্ৰগতি হোৱাৰ খবৰ আমি এই মুহূৰ্তত লাভ কৰিছোঁ। ভৈৰৱকুণ্ডত BPFৰ অগ্ৰগতি, হাগ্ৰামা মহিলাৰীৰ BPFৰ অগ্ৰগতি ভৈৰৱকুণ্ডত। পাঁচনৈ চেৰফাঙত ভাৰতীয় জনতা পাৰ্টিৰ অগ্ৰগতি, ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটৰ অগ্ৰগতি। ৰৌতাত BPFৰ প্ৰাৰ্থীৰ অগ্ৰগতি, BPF প্ৰাৰ্থী আগবাঢ়ি আছে ৰৌতাত। ননৈ চেৰফাঙত BPFৰ প্ৰাৰ্থীৰ অগ্ৰগতি হোৱাৰ খবৰ। বিজেপি 11খন আসনত আগবাঢ়ি আছে। খৈৰাবাৰীত BPFৰ অগ্ৰগতি হোৱাৰ খবৰ আমি লাভ কৰিছোঁ। ওদালগুৰিত কোন সমষ্টিত কোন দলৰ অগ্ৰগতি, ওদালগুৰিৰ খবৰ এই মুহূৰ্তত আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। 10খন আসনৰ 7খনত BPFৰ অগ্ৰগতিৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ আৰু সেয়া আপোনালোকক জনাই আছোঁ। চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা চলি আছে বিটিচি নিৰ্বাচন আৰু চতুৰ্থ ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়ত BPF 20খন আসনত আগবাঢ়ি আছে আৰু তাৰ বিপৰীতে UPPL 9খন আসনত আগবাঢ়ি আছে। ভাৰতীয় জনতা পাৰ্টি 11খন আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। ৰাতিপুৱা ভাগত দেখিবলৈ পোৱা গৈছিল যে ভাৰতীয় জনতা পাৰ্টি কেৱল মাত্ৰ 2খন আসনত আগবাঢ়ি আছিল, কিন্তু এতিয়া ৰাজনৈতিক পথ সলনি হৈছে। ভাৰতীয় জনতা পাৰ্টি বৰ্তমান 11খন আসনত আগবাঢ়ি আছে, UPPL 9খন আসনত আগবাঢ়ি আছে আৰু BPF 20খন আসনত আগবাঢ়ি আছে। ৰাতিপুৱা BPF প্ৰায় 30খন আসনত অগ্ৰগতি লাভ কৰিছিল, কিন্তু এতিয়া কিছু পথ পৰিৱৰ্তন হৈছে। BPF এতিয়া 20খন আসনতহে আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। হাগ্ৰামা মহিলাৰী UPPLৰ প্ৰাৰ্থীতকৈ আগবাঢ়ি আছে। কিছু সময় পূৰ্বে হাগ্ৰামা মহিলাৰী নিজ সমষ্টিত পিছ পৰি আছিল, কিন্তু বৰ্তমান হাগ্ৰামা মহিলাৰীয়ে অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। বিটিচি নিৰ্বাচনৰ A to Z খবৰ আপোনালোকক দি আছোঁ ৰাতিপুৱাৰে পৰা। বৰ্তমান পৰ্যন্ত BPF 20খন আসনত আগবাঢ়ি আছে, UPPL 9খন আসনত আগবাঢ়ি আছে, ভাৰতীয় জনতা পাৰ্টি 11খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ দলে এতিয়ালৈকে কোনো আসনত আগবাঢ়িব পৰা নাই। এখনো আসনত অগ্ৰগতি ল'ব পৰা নাই কংগ্ৰেছ দলে। সম্পূৰ্ণৰূপে বিটিচিত শূন্য হোৱাৰ দিশে কংগ্ৰেছ দল। গৌৰৱ গগৈ নেতৃত্বাধীন কংগ্ৰেছ দলৰ এয়া দুৰৱস্থা দেখিবলৈ পোৱা গৈছে বিটিচি নিৰ্বাচনত। বিটিচি নিৰ্বাচনত ৰাইজে এইবাৰ কংগ্ৰেছক ভোট নিদিলে, সেয়া স্পষ্ট হৈ পৰিল, কিয়নো এতিয়ালৈকে 4টা ৰাউণ্ড চলি আছে ভোট গণনাৰ। 4টা ৰাউণ্ডৰ ভোট গণনা চলি থকাৰ সময়তো কংগ্ৰেছ দলে এখনো আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই। BPFে 20খন আসনত অগ্ৰগতি লাভ কৰিছে, UPPLে 9খন আসনত অগ্ৰগতি লাভ কৰিছে, ভাৰতীয় জনতা পাৰ্টিয়ে 11খন আসনত অগ্ৰগতি লাভ কৰিছে বুলি জানিব পৰা গৈছে। মুঠতে বিটিচিত হাগ্ৰামা মহিলাৰীৰ মেজিক চলি আছে।